শুকান মাছৰ চাটনিখিনি চাওকচোন ইমান বেছি ধুনীয়া হৈছে কালাৰটো আৰু মানে একদম সফট খাবলৈ বহুত বেছি টেষ্টি হৈছে আপোনালোক সকলোৱে যিসকলে ভাল পায় শুকান মাছৰ চাটনি এনেকুৱা পদ্ধতিৰে একবাৰ ৰেচিপিটো ট্ৰাই কৰিব নিশ্চয় আপোনালোকৰ ভাল লাগিব মই পূজা দত্ত মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আজিৰ এই ভিডিঅটো আপোনালোকৰ নিশ্চয় ভাল লাগিব যদি ভাল লাগে তেতিয়াহলে লাইক কমেন্ট কৰি থৈ দিব আৰু যদি বহুত বেছি ভাল লাগে তেতিয়াহলে ভিডিঅটো শেয়াৰ কৰি দিব আৰু এইফালে চাওকচোন পিয়াজৰ পাতখিনি লৈ লৈছো পিয়াজ আৰু পিয়াজৰ পাত একেলগে থকা গোটেইখিনি দি দিম আৰু এইফালে বিলাহী এইফালে আছে আদা নহৰু আদা পিছে গোটেইখিনি নেদাও লৈ লৈছো কাটি বাছি তাৰ পিছত এইফালে লৈ লৈছো মই কেঁচা জলকীয়া আৰু এই গোটেইখিনি এতিয়া মই ভালদৰে কাটি বাছি ৰেডি কৰিম আৰু এইফালে চাওকচোন শুকান মাছখিনি আনি থৈ দিছিলে শুকান মাছখিনি আৰু গোটেইখিনি ৰেডি কৰিলো আৰু গোটেইখিনি ৰেডি হোৱাৰ পিছত এইফালে মই দি দিছো শুকান মাছখিনি আৰু এইফালে গোটেইখিনি কাটি বাছি এতিয়া ৰেডি কৰি লম আৰু এতিয়া কাটি বাছি ৰেডি কৰি ললো এইফালে পিয়াজ আৰু পিয়াজৰ পাত গোটেইখিনি কাটি লৈছো সেইফালে বিলাহী কেঁচা জলকীয়া এই গোটেইখিনি কাটি আদা নহৰুখিনি থেতেলি লৈছো লৈ গোটেইখিনি ৰেডি কৰি লৈছো তাৰ পিছত এইফালে শুকান মাছখিনি এতিয়া শুকান মাছখিনি মই এটা বাটিত গৰম পানীৰে 2-3 মিনিটৰ কাৰণে ভিজাই ৰাখিম যিহেতুকে শুকান মাছত বহুত বেছি লেতেৰা থাকে হেতুৰ কাৰণে গোটেইখিনি ভিজাই ৰাখিলে গোটেইখিনি লেতেৰাখিনি ওলাই যাব আৰু বালা হেইবিলাক থাকিলেও মানে ভালদৰে ওলাই যাব আৰু এইখিনি 2 মিনিটৰ কাৰণে থাকিব দি এইফালে মই কেৰাহী গৰম হ'বলৈ দি দিছো আৰু কেৰাহীটো গৰম হৈ আছে কেৰাহীটো গৰম হোৱাৰ পিছত এইফালে মই দি দিছো মিঠাতেল তেলখিনি দি দিয়াৰ পিছত তেলখিনি এতিয়া গৰম হৈছে আৰু গৰম হোৱাৰ পিছত এইফালে যে মই 2 মিনিটৰ কাৰণে শুকান মাছখিনি ভিজাই ৰাখিছিলো সেই শুকান মাছখিনি মই ভালদৰে 2-3 বাৰ ধুই লম আৰু ধুই লোৱাৰ পিছত এইফালে কেৰাহী গৰম হৈছে কাটি ৰখা পিয়াজৰ পাত আৰু পিয়াজ গোটেইখিনি মই ইয়াতে দি দিম গৰম বহুত বেছি হৈছে কেৰাহীটো মই লো ফ্লেম কৰি দিলো আৰু তাৰ পিছত এইফালত মই গোটেইখিনি দি দিছো আৰু গোটেইখিনি দি ভালদৰে লাৰি অলপ টাইম ভাজাৰ পিছত যেতিয়া অলপ মজি যাব তেতিয়া মই ইয়াতে দি দিম এফালে দেখিছেনে অলপ মজা মজা টাইপ হৈছে তাৰ পিছত মই ইয়াতে দি দিম কাটি ৰখা কেঁচা জলকীয়া আৰু কেঁচা জলকীয়াখিনি দি মই ভালদৰে লাৰি লৈছো অলপ টাইম আৰু তাৰ পিছত এইফালে মই গ্ৰাইণ্ড কৰি ৰখা আদা নহৰুখিনি এইখিনি ভালদৰে গ্ৰাইণ্ড নকৰিলেও হ'ব মানে এনে মই থেতেলি দিছো কাৰণ যেহেতুকে শুকান মাছৰ চাটনি লগতে থাকিব বিলাহী হেতুৰ কাৰণে আৰু অলপ টাইম ভাজা হোৱাৰ পিছত ইয়াতে মই দি দিছো ধুই ৰখা শুকান মাছখিনি গোটেইখিনি ইয়াতে মই দি দিছো দি ভালদৰে লাৰি দিছো লাৰি ইয়াকো অলপ টাইম ভাজি কৰি থাকিম অলপ টাইম ভাজি কৰাৰ পিছত এইফালে মই দি দিম এতিয়া নিমখ আপোনালোকে নিমখখিনি অনুমান কৰি দিব মই ইয়াতে নিমখ দি দিছো আৰু নিমখ দি আৰু অলপ টাইম ইয়াক মানে লাৰি থাকিম ভালদৰে ভাজি থাকিম অলপ টাইম ভাজি কৰি থকাৰ পিছত এইফালে মই যিহেতুকে কাটি ৰাখিছিলো বিলাহীখিনি আৰু এইফালে দেখিছেনে একদম ভাজা ভাজা টাইপ হৈ গৈছে আৰু এতিয়া ভাজা হোৱাৰ পিছত মই ইয়াতে দি দিম কাটি ৰখা বিলাহীখিনি গোটেইখিনি ইয়াতে ঢালি দিম আৰু ঢালি দি ইয়াক আৰু অলপ টাইম লাৰি থাকিব লাগিব যেহেতুকে বিলাহীত পানী আছে পানীখিনি মজি নোযোৱালৈকে ওলাই নোযোৱালৈকে ইয়াক ভাজি থাকিম আৰু ভাজি ভাজি ইফালে চাওকচোন অলপ টাইপ মজা মজা হৈ গৈছে এয়া মানে অলপ টাইম ভাজি থাকিব লাগিব তাৰ পিছত এনেকুৱা মজা মজা টাইপ হৈ যাব হোৱাৰ পিছত আপোনালোকে ইয়াতে এতিয়া ৰংগুৰা দি দিম ৰংগুৰাখিনি একদম শেষত কিয় দিলো কাৰণ বিলাহীটো নগলিব পাৰে হেতু কাৰণে ৰংগুৰাখিনি শেষত দিলো আৰু শুকান মাছৰ চাটনি ৰেডি হৈ গৈছে আৰু যদি পিয়াজৰ পাতেৰে আপোনালোকে শুকান মাছৰ চাটনি খাই পোৱা নাই তেতিয়াহলে নিশ্চয় একবাৰ ট্ৰাই কৰিব বহুত বেছি টেষ্টি আৰু ভাল লাগিব আৰু এতিয়া এনেকৈ অলপ টাইম ভাজি কৰি থাকিম যেতিয়ালৈকে পানীখিনি শুকাই নাযায় যেতিয়া পানীখিনি শুকাই যাব তেতিয়া আপোনালোকৰ শুকান মাছৰ চাটনি ৰেডি হৈ যাব এইফালে দেখিছেনে এতিয়া ভাজা ভাজা কমপ্লিট হৈ গৈছে আৰু এইফালে পানীখিনিও গোটেইখিনি শুকাই গৈছে আশা কৰিলো আজিৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিব